ৱেলকাম টু জব ভাস্কৰ। আজি আপোনালোকৰ কাৰণে লৈছোঁ বহুত ধুনীয়া চাকৰি। সেইটো হৈছে CPCB, কণ্ট্ৰল পলিউশ্যন কণ্ট্ৰল বৰ্ড। ৰিক্ৰুটমেণ্ট 2026 চন এপ্লাই। টোটেল 51টা পোষ্ট আছে। বহুত ধুনীয়া জব হয়। এই জবটোক আপোনালোকৰ ভাল ভাল মেট্ৰ' চিটি ভাল ভাল জেগাত কৰিব পাৰিব আৰু দৰমহা ইয়াত বহুত ধুনীয়া। 1 লাখৰ ওপৰৰ পৰা ইয়াতে দৰমহা ষ্টাৰ্টিং হয়। তো ভিডিঅ'টো শেষলৈকে চাব, বিনা স্কিপ কৰি সকলোখিনি ইনফৰ্মেশ্যন মই এই ভিডিঅ'ত আপোনালোকক মই দি দিম। ইয়াত আপোনালোকে দেখিবলৈ পাৰিছে চেণ্ট্ৰেল পলিউশ্যন চেণ্ট্ৰেল কণ্ট্ৰল বৰ্ড বুলি 51টা কণ্ট্ৰল পোষ্ট আছে ইয়াতে। পোষ্ট 3 প্ৰজেক্ট গংগা ৰিভাৰৰ কাৰণে আপোনালোকৰ ভেকেশ্যনটো আউট কৰা হৈছে ইয়াতে। এপ্লিকেশ্যন এপ্লাই কৰাৰ সময়টো হৈছে 24 আগষ্ট 2026 চনৰ 10টা বজাৰ পৰা 27 ছেপ্টেম্বৰ 2026 চনৰ 12টা বজালৈকে আপোনালোকে ইয়াতে এপ্লিকেশ্যন এপ্লাই কৰিবলৈ পাৰিব। এতিয়াও পোষ্ট ৱাইজ চেলেৰি আৰু সকলোখিনি ইনফৰ্মেশ্যন মই একেলগে দি আছোঁ আপোনালোকক, যাতে আপোনালোকে সকলোখিনি কথা একেবাৰতে বুজি পাই যায়। পোষ্ট নেম হৈছে চাইণ্টিষ্ট ডি, ভেকেঞ্চি এটা। আপোনালোকৰ লাষ্ট এজ হৈছে 50 বছৰ বয়সৰ ভিতৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু চেলেৰি হৈছে 1,71,595 ৰুপিজ হয়। বহুত ধুনীয়া এমাউণ্ট এটা আপোনালোকক ইয়াতে দিয়া হৈছে। আৰু তাৰ বিনিময়ত আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ইয়াতে ফাৰ্ষ্ট ক্লাছ মাষ্টাৰ ডিগ্ৰী ইন এনভাইৰনমেণ্ট সায়েন্স এণ্ড নেচাৰেল চায়েন্স, ইয়াত এইটো আপোনালোকক সিহঁতে বিচাৰিছে। যদি আপোনালোকৰ এইটো নাই তেনেহ'লে নেক্সট হৈছে ফাৰ্ষ্ট ক্লাছ বেচেলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰ টেকন'লজি এনভাইৰনমেণ্ট এণ্ড কেমিকেল চিভিল এনাৰ্জি এণ্ড এনভাইৰনমেণ্ট অফ বটানিকেল। এই আপোনালোকক এই অপশ্যনটো বিচাৰিছে। যিকোনো এটা হ'লে আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ পাৰিব। লগতে আপোনালোকক 7 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। যিকোনো আপোনালোকৰ জেগাত কাম কৰা হ'ব লাগিব 7 বছৰ। নেক্সট পোষ্ট হৈছে চাইণ্টিষ্ট চি, ভেকেঞ্চি হৈছে 8টা। বয়স 45 এজলৈকে আপোনালোকে লাষ্ট এপ্লাই কৰিব পাৰিব। দৰমহা হৈছে 1,48,997 আপোনালোকক পাৰ মান্থত দিব। ইয়াত আপোনালোকক এডুকেশ্যন বিচাৰিছে। কেণ্ডিডেট মষ্ট বি মাষ্টাৰ ডিগ্ৰী আপোনালোকৰ ফাৰ্ষ্ট ক্লাছ মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব। লগতে এনভাইৰনমেণ্ট চায়েন্স, নেচাৰেল চায়েন্স এণ্ড ফাৰ্ষ্ট ক্লাছ বেচেলাৰ ইন ডিগ্ৰী ৰিচাৰ্চ টেকন'লজিত হ'ব লাগিব। এইটো আপোনালোকে যদি আছে তেতিয়াহ'লে আপোনালোকে কোনো বিনা টেনশ্যনত এপ্লাই কৰিবলৈ পাৰিব। লগতে ইয়াতো আপোনালোকে 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। যদি আপোনালোকে 5 বছৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। নেক্সট হৈছে চাইণ্টিষ্ট বি, হয় চাইণ্টিষ্ট বি ভেকেঞ্চি আছে 12টা আৰু লাষ্ট এজ হৈছে 35 ইয়াৰ্ছ আৰু আপোনাৰ 1,25,380 টকা আপোনালোকক পাৰ মান্থ চেলেৰি দিয়া হ'ব। ইয়াত লাগিব আপোনাৰ ফাৰ্ষ্ট ক্লাছ মাষ্টাৰ ডিগ্ৰী ইন এনভাইৰনমেণ্ট চায়েন্স এণ্ড নেচাৰেল চায়েন্স। এই আপোনালোকক এই ছাবজেক্টটো আপোনালোকে বা এইটো আপোনালোকে পঢ়া হ'ব লাগিব। ইয়াতে এটা কথা ক্লিয়াৰ কৰি দিছে, এ ভেলিড গেটছ স্ক'ৰ ইন 90% অভাৱ পাৰ্চেণ্টেজ আপোনালোকে হ'ব লাগিব আৰু 3 বছৰ মিনিমাম আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিব লাগিব। তাৰপিছত আহোঁ এছিষ্টেণ্ট মেনেজাৰ। 3টা ভেকেঞ্চি আছে, 35 ইয়াৰ্ছলৈকে পাব। যদি আপুনি ইয়াতে চেলেৰি পাব 1,19,272 টকা আপোনালোকে পাৰ মান্থ চেলেৰি পাব। এডুকেশ্যন কোৱালিফিকেশ্যন ফাৰ্ষ্ট ক্লাছ মাষ্টাৰ কমাৰ্চ উইথ ফাইনেন্স একাউণ্টেণ্ট এণ্ড নহ'লে MBA ইন ফাইনেন্স এণ্ড একাউণ্টিং আপোনালোকে হ'ব লাগিব আৰু 8 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আপোনালোকক লাগিব ফিল্ডত কাম কৰা। লগতে MS ৱৰ্ড, এক্সেল এইবিলাক সকলোখিনি টেলি, TDS, GST, PF সকলোখিনি আপোনালোকে কাম জানিব লাগিব। তাৰপিছত আহোঁ এডমিনিষ্ট্ৰেশ্যন এছিষ্টেণ্ট ভেকেঞ্চি আছে এটা। লাষ্ট বয়স হৈছে 35 বছৰ আৰু চেলেৰি হৈছে 77,654 ৰুপিজ পাৰ মান্থ আপোনালোকে ইয়াতে চেলেৰি দিয়া হ'ব। ইয়াতে এডুকেশ্যন বিচাৰিছে ফাৰ্ষ্ট ক্লাছ বেচেলাৰ ডিগ্ৰী ইন ফ্ৰম ইউনিভাৰ্চিটি, যিকোনো আপোনালোকে ইউনিভাৰ্চিটিৰ পৰা পাছ কৰাব লাগিব। লগতে আপোনালোকে গুড নলেজ এণ্ড কম্পিউটাৰ, আপোনাৰ কম্পিউটাৰ বিষয়ে সকলোখিনি আপোনালোকে জনাব লাগিব। লগতে 5 ইয়াৰ্ছ আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব। অট'মোবাইল বা যিকোনো আপোনাৰ জেগাত আপুনি কাম কৰা হ'ব লাগিব। এনেধৰণে বহুত ধৰণৰ ইয়াতে আপোনালোকৰ পাব পোষ্ট, সেইমতে সকলোখিনিতে আপোনালোকে দিয়া হৈছে। আপোনালোকে এবাৰ চেক আউট কৰি চাব পাৰিব। আপোনালোকে যদি ভাবে কি মই ভিডিঅ'টো প'ষ্ট কৰি চাওঁ তেতিয়াহ'লে ভিডিঅ'টো প'ষ্ট কৰি চাব পাৰিব। এনেধৰণৰ ইনফৰ্মেশ্যন মোৰ চেনেলত আহি থাকে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ মোৰ ইনফৰ্মেশ্যন ভিডিঅ'ৰ কাৰণে। এতিয়া হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ, 4টা পোষ্ট আছে, 32 ইয়াৰ্ছলৈকে আছে আৰু চেলেৰি আপোনাক বহুত ধুনীয়া দিয়া হৈছে 57,498 ৰুপিজ আপোনালোকে ইয়াতে দিয়া হৈছে। ইয়াতে এটা কথা ক্লিয়াৰ কৰি দিছে, ফাৰ্ষ্ট ক্লাছ বেচেলাৰ ডিগ্ৰী ইন চায়েন্স অৰ BA C আপোনালোকে কৰা হ'ব লাগিব। কেণ্ডিডেট মষ্ট পাছ স্কিল টেষ্ট ইন MS ৱৰ্ড, এক্সেল, MS পাৱাৰ পইণ্ট এইবিলাক সকলোখিনি আপোনালোকে জানিব লাগিব।
তাৰপিছত আহোঁ ফিল্ড এছিষ্টেণ্টৰ 8টা পোষ্ট আছে আৰু ইয়াতে বয়স দিছে আপোনাৰ লাষ্ট 27 বছৰলৈকে আৰু চেলেৰি হৈছে 38,741 ৰুপিজ আপোনাৰ পাৰ মান্থ দি আছে। ইয়াতে আপোনালোকক পাছ কৰিব লাগিব 10+2 দিব লাগিব আৰু নলেজ হ'ব লাগিব ৱাটাৰ এণ্ড ৱেষ্ট ৱাটাৰ এছেম্বলি এই সকলোখিনি আপোনালোকে জানিব লাগিব। ইয়াতে এটা চাৰ্ট দি দিছে কিমান বয়স লাগিব সকলোখিনি মই আপোনালোকক অলৰেডি কৈ দিছোঁ যে আপুনি ভাবে কি মই এবাৰ চাই ল'ম বুলি ভিডিঅ'টো প'জ কৰি হ'লেও আপোনালোকে নিজে চাব পাৰিব। আৰু ইয়াতে আহোঁ এতিয়া চিলেকশ্যন প্ৰচেছখিনি কেনেকৈ ধৰণৰ চিলেকশ্যন প্ৰচেছ হ'ব। চিলেকশ্যন প্ৰচেছ আপোনালোকৰ এক্সপিৰিয়েঞ্চ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰু ইণ্টাৰভিউ দ্বাৰা আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আৰু প্লেচ অফ পষ্টিং দি দিছে দিল্লী, লক্ষ্ণৌ, কলকাতা, চণ্ডীগড় এইখিনি ভাল ভাল জেগাতে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। এপ্লিকেশ্যন ফিজ দিব নালাগে, এপ্লিকেশ্যন ফিজ নীল হয়, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কোনো দিব নালাগে, মেল ফিমেল কোনো দিব নালাগে। এতিয়া আপোনালোকে এপ্লাই কৰিব কেনে, এপ্লাই কৰিবৰ কাৰণে যাব লাগিব CPCB ৱেবছাইটত গৈ আপোনালোকে জব লোকেশ্যনত ক্লিক কৰিব। তাত আপোনালোকে এটা এডমিনিষ্ট্ৰেশ্যন অ'পেন হ'ব। সেই ৰেজিষ্ট্ৰেশ্যন সকলোখিনি ভেলিড ইমেইল ID ভেলিড ফোন নম্বৰ দি এপ্লাই কৰিব লাগিব। এপ্লাই কৰাৰ পাছত আপোনালোকে এটা OTP আহিব, OTP সকলোখিনি ফৰ্ম ফিল আপ কৰি আপোনালোকে জমা কৰিব লাগিব আৰু ছাবমিটৰ বটন লাষ্টত পাব। এটা কথা মনত ৰাখিব, সকলোখিনি ইনফৰমেশ্যন মই অফিচিয়েল ৱেবছাইটৰ পৰা দিছোঁ আপোনালোকক। এবাৰ আপোনালোকে তাতে গৈ এবাৰ চেক আউট কৰি ল'ব পাৰিব। এনেধৰণৰ মোৰ ইনফৰমেশ্যন ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰাইভেট জব হওক, গভৰ্ণমেণ্ট জব হওক, সকলো ধৰণৰ জবৰ ন'টিফিকেশ্যন মই ইয়াতে দিওঁ টাইম টু টাইম। ধন্যবাদ।